Hello everyone, welcome to my new vlog. আজি মই অক্সিগ্লো ক্ৰীমটো দি চুলি ষ্ট্ৰেট কৰিছোঁ আৰু চুলিখিনি ফাৰ্ষ্ট টাইম মই শ্যাম্পু কৰি লৈছোঁ আৰু শ্যাম্পু কৰাৰ পিছত ইয়াত ব্লু ডায়াৰ কৰি দিছোঁ। 100% শুকাৰ পিছত মই চুলিখিনি ইয়াৰ টু ইয়াৰ সেকশন কৰি কেনে ইয়াতে ফাৰ্ষ্ট টাইম ক্ৰীমটো লগাইছোঁ। ফাৰ্ষ্ট ক্ৰীমটো 1 নম্বৰ ক্ৰীমটো আৰু ক্ৰীমটো লগাৰ পিছত মই চুলিখিনি চেক কৰি চাইছোঁ চুলিখিনি হৈছে নে আৰু যেতিয়া এডাল চুলি লৈ মই টানিছোঁ তেতিয়া চাব যে চুলিডাল ৰবাৰৰ নিচিনা হ'ব আৰু ষ্ট্ৰেট হৈ চুলিডাল মানে কাৰ্লি হৈ যাব। তেতিয়া গম পাব যে আপোনাৰ চুলিখিনি হৈছে আৰু মই চুলিখিনি ভালকে পানীৰে ওয়াশ কৰি লৈছোঁ যাতে ক্ৰীমখিনি গোটেইখিনি ওলাই যায়। ক্ৰীমখিনি থাকিব নালাগিব, ক্ৰীম থাকিলে চুলিটো ড্যামেজ হোৱাৰ সম্ভাৱনা থাকে। চুলিখিনি শুকা হোৱাৰ পিছত মই আইকনিক মেচিনটোৰে মই প্ৰেছ কৰি লৈছোঁ। আপুনি চুলি চাই কেনে আপুনি এইটো টাইমটো বঢ়াই ল'ব লাগিব। 190তে ল'লেও হ'ব, নহ'লে বা 210ত কৰিলেও হ'ব। আৰু চুলিখিনি চাইনিং চাওক, ইমান ধুনীয়া হৈছে। ফাৰ্ষ্ট ক্ৰীমটোতে চুলিখিনি চাইনিং আহিছে। তাৰপিছত মই 2 নম্বৰ ক্ৰীমটো লগালোঁ নিউট্ৰিলাইজাৰ আৰু এইটো আপুনি 10-15 মিনিট ৰাখিলেও হ'ব। আৰু এইটো ৰখাৰ পিছত চুলিখিনি ভালকৈ ৱাছ কৰি শ্বেম্পু লগাব নালাগে, ৱাছ কৰিলে হ'ল আৰু ৱাছ কৰাৰ পিছত চুলিখিনি ব্লু ডায়াৰ কৰি ল'ব। চুলিখিনি বহুত ধুনীয়া ৰিজাল্ট আহিছে, বহুত চাইন কৰিছে। মোৰ ভিডিঅ'টো